মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'ত আমি 4.3 যিখিনি কনচেপ্ট প্লাছ উদাহৰণ আছিল সেইখিনি আলোচনা কৰিছিলোঁ। গতিকে যিসকল আগৰ ভিডিঅ' চোৱা নাই তেওঁলোকে আগতে কনচেপ্ট ভিডিঅ'টো চাই তাৰপিছতহে এইটো ভিডিঅ' চাবা, তেতিয়াহে ভালকৈ বুজি পাবা। ঠিক আছে। তো 4.3 প্ৰথম কুৱেশ্যন কি দিয়া আছে যে তলৰ নিৰ্ণয়কেইটাৰ মৌলবোৰৰ অনুৰাশি আৰু হৰৰাশি উলিয়াই। তো ইয়াতে 1 আৰু 2ত 4টা অংক আছে। প্ৰথম 1ত আছে 2/2 নিৰ্ণয় আৰু 2ত আছে 3/3 নিৰ্ণয়। গোটেইকেইটা মৌলৰ আমি অনুৰাশি আৰু হৰৰাশি উলিয়াব লাগে। ঠিক আছে। তো 1 নম্বৰটো কৰিম চাবা। তো 1 নম্বৰ এইটো দিয়া আছে গোটেইকেইটা মৌলৰ আমি অনুৰাশি আৰু হৰৰাশি উলিয়াম। তেনেহ'লে M11 কিমান হ'ব চাবা। 1 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ বাদ দিলে M11 মান থাকিব 3। M12 মান কিমান হ'ব চাবা। 1 নম্বৰ শাৰী বাদ যাব, 2 নম্বৰ স্তম্ভ বাদ যাব, থাকিব কিমান 0। তাৰপিছত M21 2 নম্বৰ শাৰী বাদ 1 নম্বৰ স্তম্ভ বাদ, এনসাৰ হ'ব কিমান -4। M22 মান কিমান হ'ব চাবা। 2 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ দিলে থাকিব কিমান 2। ঠিক আছে, একদম সহজ। এতিয়া A11 ৰ ভ্যালু কিমান হ'ব চাবা। A11 ৰ ভ্যালু যে এই দুটা ফাৰ্ষ্টত যোগ কৰিব লাগিব। যোগ কৰিলে কিমান হ'ব 1 + 1 2, যুগ্ম সংখ্যা হয়নে নহয়। গতিকে যুগ্ম সংখ্যা হ'লে ইয়াত কি আহে প্লাছ চিন আহে, তো প্লাছ চিন দিলো ইনটু M11। তেনেহ'লে কিমান হ'ব M11 ৰ ভ্যালু পাইছোঁ 3, গতিকে 3। ঠিক আছে। তাৰপিছত A12 চোৱা 1 + 2 কৰিলে কিমান 3, অযুগ্ম সংখ্যা গতিকে মাইনাছ আহিব। মাইনাছ আহিল ইনটু কি হ'ব M12 পূৰণ হ'ব হয়নে নহয়, মাইনাছ ইনটু M12। তেনেহ'লে M12 ৰ ভ্যালু পাইছোঁ 0, তেনেহ'লে 0 হ'ল। তাৰপিছত চাবা A21 গতিকে 21 চোৱা এইটো কি 2 + 1 3, 3টো কি অযুগ্ম সংখ্যা গতিকে মাইনাছ আহিব। ইয়াৰ লগত কি পূৰণ কৰিব লাগিব M21। তেনেহ'লে M21 ৰ মান পাইছোঁ -4। তেনেহ'লে -4 = কিমান পাম +4। এতিয়া A22 যুগ্ম সংখ্যা হয়নে নহয়, গতিকে প্লাছ চিন আহিব আৰু ইকুৱেল টু কি হ'ব M22 M22 ৰ মান পাইছোঁ 2। ঠিক আছে। যিসকলে কনচেপ্ট ভিডিঅ' চোৱা নাই তেওঁলোকে আকৌ কৈছোঁ যে কনচেপ্ট ভিডিঅ'টো চাই তাৰপিছতহে অনুশীলনীৰ ভিডিঅ' চাবা। কাৰণ কনচেপ্ট ভিডিঅ'ত এই গোটেইবোৰ বস্তু কেনেকৈ উলিওৱা হয়, অনুৰাশি হৰৰাশি সেইবিলাক আলোচনা কৰিছোঁ। গতিকে সেইটো এইটো চালেহে ভালকৈ বুজি পাবা। ঠিক আছে। তো 1 নম্বৰটো হ'ল। এতিয়া 2 নম্বৰটো কি আছে চাবা। তো 2 নম্বৰত দিয়া আছে A, C, B আৰু D। তেনেহ'লে M11 কি হ'ব চাবা যে 1 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ, তেনেহ'লে 1 নম্বৰ শাৰী বাদ দিলোঁ 1 নম্বৰ স্তম্ভ বাদ দিলোঁ, থাকিব কিমান D। ঠিক আছে। M12 তেনেহ'লে 1 নম্বৰ শাৰী বাদ যাব, 2 নম্বৰ স্তম্ভ বাদ যাব হয়নে নহয়, থাকিব কি B। যদি আমি M21 বাহিৰ কৰোঁ তেনেহ'লে 2 নম্বৰ শাৰী বাদ 1 নম্বৰ স্তম্ভ বাদ, থাকিব কি C। M22 2 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ দিলে থাকিব A। ঠিক আছে। এতিয়া আমি কি বাহিৰ কৰিম A11 ৰ ফৰ্মুলা আচলতে কি আছিল চাবা যে -1 ৰ ওপৰত I প্লাছ যে ইয়াত I ৰ মান হ'ল 1, J ৰ মান হ'ল কিমান 1, এইটোৰ লগত কি পূৰণ কৰিব লাগে MIJ মানে M11। তেনেহ'লে -1 ৰ ওপৰত কি আছে 1 + 1 2, যুগ্ম সংখ্যা গতিকে প্লাছ আহিব হয়নে নহয়। যদি -1 ৰ ওপৰত যুগ্ম সংখ্যা থাকে তেনেহ'লে কি হৈ যায় প্লাছ হৈ যায়। তেনেহ'লে কি হ'ব যে A11 = M11। M11 ৰ মান কিমান পাইছোঁ D। বুজি পালা। তেনেহ'লে A12 কিমান হ'ব চাবা। A12 কি 1 + 2 কৰিলে 3 অযুগ্ম সংখ্যা, তেনেহ'লে মাইনাছ আহিব আগত হয়নে নহয়, মাইনাছ আহিব আৰু ইয়াৰ লগত কি পূৰণ কৰিব লাগিব যে M12। তেনেহ'লে M12 ৰ মান আমি কিমান পাইছোঁ B, -B হ'ব হয়নে নহয়, সন্মুখত মাইনাছ আছে। A21 কিমান হ'ব চাবা। A21 2 + 1 3 অযুগ্ম সংখ্যা মাইনাছ আহিব ইনটু M21। তেনেহ'লে M21 আমি কিমান পাইছোঁ C, তেনেহ'লে কিমান হ'ব -C। A22 যুগ্ম সংখ্যা 2 + 2 4, যুগ্ম সংখ্যা গতিকে প্লাছ আহিব ইকুৱেল টু কি হ'ব M22 = A। ঠিক আছে, বুজি পালা, একদম সহজ। তেনেহ'লে 1 কমপ্লিট। এতিয়া চাবা 2ত কি কৈছে যে 2ত কি কৈছে গোটেইকেইটা মৌলৰ অনুৰাশি আৰু হৰৰাশি বাহিৰ কৰিব লাগে। ঠিক আছে, 2 1 নম্বৰটো কৰিম। তো 2 1 নম্বৰ এইটো নিৰ্ণয়ক দিয়া আছে, ইয়াৰ প্ৰতিটোৰে আমি কি বাহিৰ কৰিব লাগিব অনুৰাশি আৰু হৰৰাশি। ঠিক আছে। তেনেহ'লে অনুৰাশিক আমি কিহেৰে বুজাওঁ এমেৰে হয়নে নহয়। তেনেহ'লে M11 কিমান হ'ব চাবা। তেনেহ'লে 1 নম্বৰ শাৰী বাদ 1 নম্বৰ স্তম্ভ বাদ, থাকিব কিমান 1 0
0 1 তেনেহ'লে 1 × 1 0 × 0 তেনেহ'লে কিমান হ'ব 1 - 0 = 1 ঠিক আছে m1 1 পালোঁ এতিয়া m1 2 কিমান হ'ব চাবা 1 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ যাব 1 নম্বৰ শাৰী বাদ যাব 2 নম্বৰ স্তম্ভ বাদ যাব থাকিব 0 0 0 1 0 0 0 1 ঠিক আছে তেনেহ'লে কিমান হ'ব 0 × 1 0 0 × 0 0 ঠিক আছে এটা আমি পালোঁ এতিয়া m1 3 কিমান হ'ব চাবা এতিয়া ডাইৰেক্ট কৰিম ইমান ভাঙি নকৰোঁ যে 1 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ তেনেহ'লে 0 × 0 - 0 × 0 1 তেনেহ'লে কিমান হ'ব 0 হ'ব তাৰপিছত 2 1 2 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ বাদ গ'লে থাকিব কিমান 0 0 0 1 তেনেহ'লে 0 ৰ লগত 1 পূৰণ কৰিলে 0 - 0 ৰ লগত 0 পূৰণ কৰিলে 0 ঠিক আছে m2 2 তেনেহ'লে 2 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ 1 ৰ লগত 1 পূৰণ 1 0 0 1 থাকিব তেনেহ'লে 1 ৰ লগত 1 পূৰণ কৰিব লাগিব 1 ৰ লগত 1 পূৰণ কৰিলে 1 - 0 × 0 -0 লিখাৰ প্ৰয়োজন নাই ঠিক আছে m2 3 কিমান হ'ব চাবা যে 2 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ যাব 2 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ থাকিব কিমান 1 0 0 0 1 × 0 0 0 × 0 0 কিমান পালোঁ আমি 0 পালোঁ এতিয়া m3 1 বাহিৰ কৰিম 3 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ তেনেহ'লে থাকিব 0 0 1 0 0 ৰ লগত 0 পূৰণ কৰিলে 0 - 1 ৰ লগত 0 পূৰণ কৰিলে 0 3 2 3 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ দিলে থাকিব 1 0 0 0 1 ৰ লগত 0 পূৰণ কৰিলে 0 - 0 ৰ লগত 0 পূৰণ কৰিলে 0 এতিয়া m3 3 বাহিৰ কৰিম m3 3 কিমান হ'ব চাবা 3 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ 3 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ দিলে থাকিব 1 × 1 1 - 0 × 0 0 ঠিক আছে তেনেহ'লে এইটোৰ গোটেইকেইটা আমি কি বাহিৰ কৰিলোঁ অনুৰাশি বাহিৰ কৰিলোঁ এতিয়া হৰৰাশি বাহিৰ কৰিম চাবা a11 a11 ৰ মান কিমান হ'ব চাবা যিহেতু 1 + 1 2 যুগ্ম সংখ্যা এই দুটা প্লাছ কৰিলে কি হ'ব যুগ্ম সংখ্যা গতিকে প্লাছ আহিব মাইনাছ নাহে তেনেহ'লে কিমান হ'ব 1 হ'ব হয়নে নহয় a12 a12 চাবা 1 + 2 কৰিলে 3 অযুগ্ম সংখ্যা গতিকে মাইনাছ আহিব ইয়াৰ লগত m12 পূৰণ কৰিব লাগিব হয়নে নহয় তেনেহ'লে কিমান হ'ব 1 2 ৰ মান পাইছোঁ 0 তেনেহ'লে এনচাৰ হ'ব 0 ঠিক আছে তাৰপিছত a13 চাবা a13 1 + 3 4 যুগ্ম সংখ্যা গতিকে কি আহিব প্লাছ চিন আৰু ইয়াত কি আছে m13 মান পাইছোঁ 0 তেনেহ'লে 0 হ'ল a21 অযুগ্ম সংখ্যা মাইনাছ আহিব ইনটু m21 21 ৰ মান কিমান পাইছোঁ 0 তেনেহ'লে কি হ'ব 0 হ'ব a22 2 প্লাছ কৰিলে 4 পাম যুগ্ম সংখ্যা গতিকে মাইনাছ নাহে আৰু m2 ৰ মান কিমান আছে 1 a23 23 অযুগ্ম সংখ্যা মাইনাছ আহিব হয়নে নহয় 23 মান পাইছোঁ আমি 0 তেনেহ'লে 0 ইয়াতে আৰু মাইনাছ দিলে কি হ'ব 0 হ'ব a31 চাবা a31 3 + 1 4 যুগ্ম সংখ্যা গতিকে প্লাছ 31 ৰ মান কি আছে 0 0 a32 অযুগ্ম সংখ্যা গতিকে মাইনাছ আহিব আৰু m32 ৰ মান কিমান 0 তেনেহ'লে = 0 a33 মান কিমান 33 মান আছে 1 আৰু 3 + 3 6 6টো কি যুগ্ম সংখ্যা গতিকে প্লাছ চিন ঠিক আছে ইয়াতে আৰু এবাৰ ফৰ্মুলাটো মই লিখি দিছোঁ যে aij বাহিৰ কৰাৰ ফৰ্মুলা হ'ল -1 i + j ইনটু mij ঠিক আছে অনুৰাশি বাহিৰ কৰাৰ এইটো হ'ল সূত্ৰ যে aij মানে হ'ল অনুৰাশি হৰৰাশি বাহিৰ কৰাৰ হৰৰাশি বাহিৰ কৰাৰ সূত্ৰ -1 ৰ ওপৰত i + j ইনটু অনুৰাশি ঠিক আছে এতিয়া 2 নম্বৰটো কৰিম চাবা তো 2 নম্বৰতো গোটেইকেইটা মৌলৰ আমাক কি বাহিৰ কৰিব লাগিব অনুৰাশি আৰু হৰৰাশি তেনেহ'লে m11 চাবা m11 বাহিৰ কৰিব লাগিব তেনেহ'লে প্ৰথম শাৰী বাদ দিব লাগিব প্ৰথম স্তম্ভ বাদ দিব লাগিব তেনেহ'লে থাকিব কিমান 5 - 1 1 2 ঠিক আছে তেনেহ'লে কিমান হ'ব 5 × 2 10 সূত্ৰৰ -1 × 1 + 1 তেনেহ'লে কিমান হ'ল 11 ঠিক আছে এতিয়া m12 1 নম্বৰ শাৰী বাদ 2 নম্বৰ স্তম্ভ বাদ থাকিব 3 - 1 0 2
তেনেহ'লে কিমান হ'ব 3 × 2 6 - 0 6 হ'ল M13 1 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ তেনেহ'লে থাকিল 3 5 0 1 তেনেহ'লে 3 × 1 3 5 × 0 0 তেনেহ'লে আনচাৰ হ'ল 3 আকৌ ইয়াতে যদি আমি বাহিৰ কৰোঁ M21 তেনেহ'লে চাবা 2 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ বাদ তেনেহ'লে থাকিব কিমান 0 4 1 2 0 4 1 2 ইকুৱেল টু কিমান হ'ব 2 × 0 0 -4 × 1 4 -4 পালোঁ M22 2 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ থাকিব 1 4 0 2 তেনেহ'লে 1 × 2 2 -4 × 0 0 ঠিক আছে M23 তেনেহ'লে 2 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ থাকিব কিমান 1 0 0 1 1 0 0 1 তেনেহ'লে আনচাৰ কি হ'ব 1 ঠিক আছে এতিয়া আমি বাহিৰ কৰিম যে M31 3 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ বাদ থাকিব কিমান 0 4 5 -1 তেনেহ'লে 0 লগত পূৰণ কৰিলে 0 -5 × 4 20 M32 কিমান হ'ব 3 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ 3 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ 1 4 3 -1 তেনেহ'লে 1 × -1 -1 -4 × 3 12 = -13 ঠিক আছে আৰু এটা হ'ল M33 তো M33 চাবা 3 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ 1 0 3 5 1 0 3 5 তো কিমান হ'ব 5 × 1 5 -0 0 ঠিক আছে তেনেহ'লে গোটেইকেইটাৰ আমি কি বাহিৰ কৰিলোঁ অনুৰাশি বাহিৰ কৰিলোঁ এতিয়া হৰ ৰাশি কিমান হ'ব চাবা A11 ঠিক আছে তেনেহ'লে মাইনাছ কি হ'ব -1 ৰ ওপৰত 1 + 1 2 তাৰপিছত হ'ব M11 তেনেহ'লে কিমান হ'ব চাবা M11 ৰ ভেলু আমি কিমান পাইছোঁ 11 তাৰপিছত A12 যিহেতু অযুগ্ম সংখ্যা কি হ'ব মাইনাছ আহিব প্ৰথমটো ভাঙি দিলোঁ এতিয়া ডাইৰেক্ট কৰিম চাবা যে মাইনাছ আহিব আৰু 1টোৰ ভেলু কিমান পাইছোঁ M12ৰ ভেলু পাইছোঁ 6 ডাইৰেক্ট পূৰণ কৰিম 6 ঠিক আছে তাৰপিছত A13 যুগ্ম সংখ্যা 1 + 3 4 যুগ্ম সংখ্যা গতিকে A13 ভেলু ডাইৰেক্ট পূৰণ কৰি দিম A13 ভেলু পাইছোঁ আমি 3 ঠিক আছে A21 অযুগ্ম সংখ্যা মাইনাছ আহিব আৰু M21ৰ ভেলু কিমান পাইছোঁ M21 এইটো 4 M21ৰ ভেলু পাইছোঁ -4 তেনেহ'লে -4 হ'ব হয় নহয় -4 তাৰপিছত A22 যেহেতু 2 + 2 4 যুগ্ম সংখ্যা গতিকে মাইনাছ নাহে আৰু M22ৰ ভেলু কিমান পাইছোঁ 2 তাৰপিছত A23 অযুগ্ম সংখ্যা মাইনাছ আহিব আৰু 23ৰ ভেলু কিমান পাইছোঁ M23 ভেলু পাইছোঁ 1 -1 ঠিক আছে এতিয়া A31 যুগ্ম সংখ্যা 3 + 1 4 যুগ্ম সংখ্যা গতিকে মাইনাছ নাহে প্লাছ হ'ব আৰু M31ৰ মান পাইছোঁ আমি -20 তেনেহ'লে আনচাৰ হ'ব -20 A32 অযুগ্ম সংখ্যা 3 + 2 5 অযুগ্ম সংখ্যা মাইনাছ আহিব আৰু M32ৰ ভেলু পাইছোঁ 3টোৰ -13 -13 = -13 ঠিক আছে এতিয়া A33ৰ মান কিমান হ'ব 3 + 3 6 যুগ্ম সংখ্যা গতিকে কি হ'ব প্লাছ হ'ব আৰু M33ৰ মান পাইছোঁ 5 ঠিক আছে তো গোটেইকেইটাৰ মান আমি বাহিৰ কৰিলোঁ 2 কমপ্লিট এতিয়া 3 নম্বৰ কৰিম চাবা 3 নম্বৰ কুৱেশ্যন কৈছে যে দ্বিতীয় শাৰীৰ মৌলবোৰৰ সহৰাশি উলিয়াই নিৰ্ণায়কৰ মান নিৰ্ণয় কৰা ঠিক আছে তাৰমানে দ্বিতীয় শাৰী এইটো শাৰী সাপেক্ষে আমাৰ সহৰাশিৰ সহায়ত নিৰ্ণায়ক বাহিৰ কৰিব লাগে ঠিক আছে 3 নম্বৰ গুৰুত্ব কৰিম চাবা তো দ্বিতীয় শাৰী সাপেক্ষে দ্বিতীয় শাৰী যিবিলাক মৌল আছে সেইবিলাক মৌলৰ সহৰাশিৰ সহায়ত আমি কি বাহিৰ কৰিব লাগে নিৰ্ণায়ক বাহিৰ কৰিব লাগে হয় না দ্বিতীয় শাৰী মৌলৰ সহায়ত তেনেহ'লে প্ৰথমতে আমি কি বাহিৰ কৰিব লাগিব অনুৰাশি বাহিৰ কৰিব লাগিব মানে M21 বাহিৰ কৰিব লাগিব তাৰপিছত বাহিৰ কৰিব লাগিব M22
2 3 হয় না তাহলে m21 কিমান হ'ব চাবা 2 নম্বৰ শাৰী বাদ দিব লাগিব 1 নম্বৰ স্তম্ভ বাদ দিব লাগিব থাকিব কিমান 3 8 আৰু 2 2 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ থাকিব কিমান 2 3 তো 3 3 9 minus 8 to 16 তেনে আনসার কিমান হল -7 ঠিক আছে তাৰপিছত m22 m22 2 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ থাকিব 5 8 1 3 আনসার হ'ব 5 into 3 15 minus 8 into 1 8 তো আনসার কিমান হ'ব 7 আৰু m23 বাহিৰ কৰিলে 2 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ 5 3 1 2 তো 5 2 যা 10 minus 3 1 যা 3 7 হল ঠিক আছে এতিয়া অনুৰাশি বাহিৰ কৰিলে হৰাশি বাহিৰ কৰিব লাগিব a 2 1 2 plus 1 3 অযুগ্ম সংখ্যা মাইনাস আহিব ইনটু m21 m21 মান -7 তেনেহলে মাইনাস মাইনাসে +7 ঠিক আছে a 2 2 2 plus 2 4 যুগ্ম সংখ্যা গতিকে কি হ'ব প্লাস ইনটু m22 মান 7 ডাইরেক্ট 7 হল আৰু a 2 3 অযুগ্ম সংখ্যা 2 plus 3 5 অযুগ্ম সংখ্যা মাইনাস আহিব ইনটু m23 মান পাইছো 7 তেনেহলে 7 একেটা পালো এতিয়া নির্ণায়ক কিমান হ'ব চাবা যে a দ্বিতীয় হারির কথা কৈছে যেহেতু আমাক হয় না নহয় তেনেহলে দ্বিতীয় হারির মৌলবোৰ কি হ'ব 2 0 1 তেনেহলে ইয়াত হ'ব a 21 into a 21 plus a 2 2 into a 2 2 plus a 2 3 into a 2 3 ঠিক আছে এতে চাবা তেনেহলে a 21 এর মান হল 2 into a 21 এর মান পালো -7 plus a 22 এর মান পাইছো 0 a 22 এর মান পাইছো a 22 এর মান পাইছো 7 সরি ইয়াতে a 21 এর মান পালো 2 আৰু a 21 এর মান কিমান পাইছো ইয়াত 7 +7 a 22 এর মান পালো 0 into a 22 এর মান পাইছো 7 plus a 23 মান পাইছো 1 into 23 মান পাইছো -7 তাহলে आंसर কিমান পালো চাবা এই যে 2 into 7 14 0 into 7 0 -7 into 1 7 তার মানে आंसर পেলাম আমি 7 ঠিক আছে নির্ণায়কের মান আমি কেমন পেলো 7 এতে আমি 4 করিম চাবা তো 4 নম্বৰ কোৱেশ্চনত কৈছে যে তৃতীয় স্তম্ভৰ মৌলবোৰৰ হৰৰাশি তৃতীয় স্তম্ভৰ মৌলবোৰৰ সহায়ত হৰৰাশি উলিওৱা সরি তৃতীয় স্তম্ভৰ মৌলবোৰৰ হৰৰাশি উলিয়াই নির্ণায়কের মান নির্ণয় করা ঠিক আছে তেনেহলে প্ৰথমত আমাক তৃতীয় যেটো স্তম্ভ একেটাৰ হৰৰাশি উলিয়াব লাগিব তাৰ পিছত নিৰ্ণায়ক বাহিৰ কৰিম ঠিক আছে এইটো হল 4 নম্বৰ কোৱেশ্চন তেতিয়ালে ফাৰ্স্টত তৃতীয় স্তম্ভৰ মৌল আছে এইটো আৰু ইয়াৰ কি বাহিৰ কৰিব লাগিব অনুৰাশি তাৰ পিছত হৰৰাশি হয় না তেনেহলে m 1 3 বাহিৰ কৰিব লাগিব m 2 3 বাহিৰ কৰিব লাগিব m 3 3 বাহিৰ কৰিব লাগিব ফাৰ্স্টত তেনেহলে 1 3 মানে 1 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ থাকিব কিমান 1 y 1 z তার মানে z minus y 1 into z z minus y 2 3 এটু বাদ থাকিব 1x 1z 1x 1z তেনে কিমান পাম z minus x 3 3 এটু বাদ মানে 1x 1y 1x 1y তো y minus x পালো ঠিক আছে এখানে আমি পালো এতিয়া a 1 3 কিমান পাম চাবা a13 1 plus 3 4 যুগ্ম সংখ্যা গতিকে equal to m13 মানে হ'ব মানে z minus y হ'ব a23 কিমান হ'ব যুগ্ম সংখ্যা গতিকে মাইনাস আহিব ইনটু m23 23 মান পাইছো z minus x তেনেহলে কি হ'ব x minus z হ'ব কারণ x to মাইনাস এর উপর করলে -z plus x minus z ঠিক আছে a33 বাহির করলে কেমন হবে সমান যেহেতু 3 plus 3 যুগ্ম সংখ্যা গতিকে প্লাস হবো মানে ইনটু m33 মান মানে y minus x এ হবো ঠিক আছে এখানে পালো আমাক কি কৈছে তৃতীয় স্তম্ভ সাপেক্ষে আমাক নির্ণায়ক বাহিৰ কৰিব লাগে তেনেহলে কি হ'ব a13 into a13 plus a
2 3 into a 2 3 plus a 3 3 into a 3 3 তো a13 মান আছে y z into a13 মান কিমান পাইছোঁ z minus y plus 23 মান আছে z x আৰু 23 মান কিমান পাইছোঁ x minus z ঠিক আছে প্লাছ 33 মান পাইছোঁ এক্স ৱাই আৰু এই 33 মান পাইছোঁ y minus x এতিয়া এইখিনি আমি পূৰণ কৰিব লাগিব চাবা এইখিনি লিখা হ'ল ইয়াৰ পিছত আমি কি কৰিম যে এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ y z স্কোৱাৰ মাইনাছ কি হ'ব y স্কোৱাৰ z প্লাছ z x স্কোৱাৰ মাইনাছ z স্কোৱাৰ x প্লাছ এক্স ৱাই স্কোৱাৰ এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব এক্স ৱাই স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ ৱাই ঠিক আছে এতিয়া চোৱা যে এক্স স্কোৱাৰ ইয়াত আছে এক্স স্কোৱাৰ ইয়াত আছে এক্স স্কোৱাৰ যদি আমি এক্স স্কোৱাৰ কমন লওঁ এই দুটাৰ পৰা তেনেহ'লে ইয়াত থাকিব জেড মাইনাছ ৱাই তাৰপিছত যে এই দুটাৰ পৰা যদি আমি এক্স কমন লওঁ যে প্লাছ এক্স কমন ল'লোঁ তো ইয়াত কি থাকিব ৱাই স্কোৱাৰ মাইনাছ জেড স্কোৱাৰ ঠিক আছে আৰু থাকিলে এই দুটাৰ পৰা আমি কি কমন ল'ম প্লাছ ৱাই জেড কমন ল'ম তেনেহ'লে ইয়াত থাকিব জেড মাইনাছ ইয়াত থাকিব ৱাই ঠিক আছে এইখিনি হ'ল এতিয়া চাবা যে এক্স স্কোৱাৰ জেড মাইনাছ ৱাই প্লাছ এক্স এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰৰ ফৰ্মুলা কি আছিল এ প্লাছ বি এ মাইনাছ বি ঠিক আছে প্লাছ ৱাই জেড জেড মাইনাছ ৱাই এতিয়া চোৱা ইয়াত আছে কি ৱাই মাইনাছ জেড ইয়াত আছে জেড মাইনাছ ৱাই ইয়াত আছে জেড মাইনাছ ৱাই গোটেইকেইটা মিলোৱাৰ কাৰণে আমি কি কৰিম মাইনাছেৰে পূৰণ কৰি দিম মানে এইটো আৰু এইটো মাইনাছটো আগত দিম তেনেহ'লে কি হ'ব মাইনাছ যে এক্স স্কোৱাৰ ৱাই মাইনাছ জেড প্লাছ এক্স ৱাই প্লাছ জেড ৱাই মাইনাছ জেড এইটো মাইনাছটো আগত দিলে কি হ'ব ৱাই মাইনাছ জেড লিখিব পাৰিম হয়নে নহয় ৱাই মাইনাছ জেড এতিয়া চোৱা ৱাই মাইনাছ জেড ৱাই মাইনাছ জেড ৱাই মাইনাছ জেড ইয়াৰ পৰা গোটেইকেইটাৰ পৰা আমি কি কৰিম ৱাই মাইনাছ জেডটো কমন ল'ম তো ইয়াত থাকিব কি মাইনাছ এক্স স্কোৱাৰ ইয়াত কি থাকিব ইয়াত থাকিব ৱাই প্লাছ জেড এক্স আৰু ইয়াত থাকিব মাইনাছ ৱাই জেড ঠিক আছে এতিয়া যে ৱাই মাইনাছ জেড ইয়াত থাকিল মাইনাছ এক্স স্কোৱাৰ পূৰণ কৰি দিলে কি হ'ব ৱাই এক্স প্লাছ জেড এক্স মাইনাছ ৱাই জেড ৱাই মাইনাছ জেড এতিয়া চোৱা এই দুটাৰ পৰা কি কমন আহিব এক্স কমন আহিব তো এক্স কমন ল'লে ইয়াত কি থাকিব মাইনাছ এক্স ইয়াত থাকিব মাইনাছ ৱাই আৰু এই দুটাৰ পৰা কি কমন আহিব জেড জেড কমন ল'লে কি থাকিব এক্স মাইনাছ ৱাই হয়নে নহয় এই ইয়াত অলপ মিষ্টেক হ'ল চাবা যে ইয়াতে কি হ'ব প্লাছেই হ'ব হয়নে নহয় প্লাছ প্লাছে প্লাছ প্লাছে প্লাছে প্লাছ তেনেহ'লে ইয়াত যদি আমি এক্স কমন ল'ল তেনেহ'লে ইয়াত কি থাকিব মাইনাছ এক্স ইয়াতে প্লাছ আৰু ইয়াত যদি আমি মাইনাছ এক্স কমন লওঁ তেনেহ'লে এইটো কি হৈ যাব প্লাছ দিব লাগিব আৰু এইটো ইয়াত আমি মাইনাছ এক্স কমন ল'লেহে এইটো কি দিব লাগিব প্লাছ আৰু এইটো মাইনাছ কাৰণ মাইনাছ মাইনাছ তেতিয়াহে প্লাছ হ'ব ঠিক আছে এতিয়া এইখিনি হ'ল তো ইয়াত থাকিল ৱাই মাইনাছ জেড ইয়াতে চোৱা এই দুটাকে আছে গতিকে এবাৰ লিখিম যে এক্স মাইনাছ ৱাই আৰু ইয়াত কি থাকিব জেড মাইনাছ এক্স ঠিক আছে এইটোৱে ইয়াৰ এনচাৰ এতিয়া 5 নম্বৰটো কৰিম চাবা 5 নম্বৰত কি আছে চাবা 5 নম্বৰত দিয়া আছে যে এটা নিৰ্ণয়ক দিয়া আছে যিটো আৰু আই জেৰ সহৰাশী এই আই জে তেনেহ'লে নিৰ্ণায়কৰ মান কি হ'ব তো মই আগতে ষ্টাৰ মাৰ্ক দি লিখাইছিলোঁ যে কোনো এটা শাৰী বা কোনো এটা স্তম্ভৰ অনুৰূপ মৌলৰ লগত যদি অনুৰূপ সহৰাশী সেইটো শাৰীৰে অনুৰূপ মৌলৰ সহৰাশীৰে পূৰণ কৰোঁ তেতিয়াহ'লে আমি নিৰ্ণায়কৰ মান পাম ইয়াত চোৱা A11 মৌলৰ লগত বেলেগ এটা শাৰী 3 1 দিয়া আছে তেনেহ'লে এইটো পূৰণ কৰিলে আমি কি পাম 0 পাম অনুৰূপ মৌলৰ লগত এটা শাৰী চেম শাৰীৰ
অনুৰূপ মৌলৰ হৰ ৰাশি যদি আমি পূৰণ কৰোঁ তেতিয়াহে নিৰ্ণয় পাম। তেনেহ'লে 1 1 1 2 2 1 এইটোও নহয়, 2 1ৰ লগত 1 1 আছে এইটো নহয়। ইয়াতে চোৱা A1 1 মৌল A1 1 হৰ ৰাশি আছে A1 1, 2 1ৰ লগত 2 1, 3 1ৰ লগত 3 1, যদি মিল থাকে সেইটোৱে এনচাৰ হ'ব। তেনেহ'লে 5 নম্বৰৰ এনচাৰ হ'ব 2 নম্বৰ। ঠিক আছে, তেনেহ'লে 4.3 কমপ্লিট। নেক্সট ভিডিঅ'ত 4.4ৰ কাৰণে যিখিনি কনচেপ্ট বা উদাহৰণ লাগে সেইখিনি আলোচনা কৰিম। ঠিক আছে।